গাইজ আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো Narzo 50A ইয়াত ভাল কি বেয়া কি সবিশেষ ডিটেইল আপোনালোকক জনাই আছো একদম টেকনো ষ্টাইলত তাৰ লগতে তলত যেটো ৰেড কালাৰ সাবস্ক্ৰাইব বটন আছে হেতু ক্লিক কৰিবলৈ নাপাৰিব যাতে এনেকুৱা আনবক্সিং ৰিলেটেড ভিডিও আপোনালোকে চাই থাকিব পাৰে Realme যেটো Narzo 50A হয় এটো দুটা ভেৰিয়েন্ট আছে এটা আছে 4GB 64GB আৰু এটা আছে 4GB 128GB যেটো বেস ভেৰিয়েন্ট আছে হেতু আছে 4GB 64GB আৰু যেটো হায়াৰ ভেৰিয়েন্ট আছে হেতু আছে 4GB 128GB বন্ধুসকল এই যেটো বক্স আছে বক্সৰ ফালৰ পৰা যেটো বক্সটো অকল নীলা কালাৰৰ হয় বেলেগ ইয়াটা বেলেগ অন্য একো নাই আমাৰ হাতত যেটো ভেৰিয়েন্ট আছে হেতু হায়াৰ ভেৰিয়েন্ট আছে হেতু 4GB 128GB ভেৰিয়েন্টৰ যেটো Realme Narzo সিৰিজ আছিল আগতে হে সিৰিজটো 3GB 32GB ভেৰিয়েন্টটো আছিল বেস ভেৰিয়েন্ট কিন্তু এবাৰ Realme যেটো সিৰিজ তা Narzo 50A সিৰিজ যেটো ষ্টাৰ্ট কৰিছে হেতু বেস ভেৰিয়েন্ট হয় 4GB 64GB আপোনালোকে ইয়াত 4GB 64GB বেস ভেৰিয়েন্ট পাব বক্সৰ ভিতৰত আমি সাম ডকুমেন্টেশন পাম প্লাস তাৰ ওপৰও ইয়াতে ইজেক্টৰ পিন আছে টাইপ সি কেবল তাৰ ওপৰও বক্সৰ লগত আপোনালোকে 18 ভোল্টৰ ফাষ্ট চাৰ্জাৰ পাব ইয়াতে আপোনালোকে ব্যাক কভাৰ নাপায় এই মোবাইলটো ব্যাক কভাৰ দিয়া নাই Narzo ফালৰ পৰা প্ৰথমে আমি মোবাইলটো ফালে চাও আমাৰ হাতত যেটো কালাৰ আছে হেতু আছে অক্সিজেন গ্ৰীন কালাৰ তাৰ ওপৰ আৰু এটা কালাৰ আছে অক্সিজেন ব্লু বুলি কিন্তু ব্ল্যাক আৰু হোৱাইটও থাকিব লাগিছিল এনেকুৱা কিবা কালাৰ থাকিব লাগিছিল নাই কিন্তু Realme Narzo নিদিলে এই দুটা কালাৰে দিছে যেটো Narzo 50A হয় তাত কি ফিচাৰ্স পাব আপোনালোকে ইয়াতে প্ৰথম ফিচাৰ্সটো পাব ইয়াৰে যেটো ক্যামেৰা হয় 50 মেগাপিক্সেলৰ ইয়াত আছে 6000 mAh ব্যাটাৰি আৰু 18 ভোল্ট কুইক ফাষ্ট চাৰ্জ সাপোৰ্ট কৰে তাৰ ওপৰ ইয়াতে যেটো প্ৰসেসৰ আছে হেতু আছে MediaTek Helio G85 প্ৰসেসৰ তাৰ ওপৰ ইয়াতে আপোনালোকে 2 GHz ক্লক স্পিড পাব আৰু Cortex octa-core প্ৰসেসৰ হয় এটো আপোনালোকে এটা স্মুথ এক্সপেৰিয়েন্স এই মোবাইলটোত লাভ কৰে ইয়াৰে ফিজিক্যাল ওভাৰভিউ ফালৰ পৰা যদি চাও ইয়াত আছে আপোনাৰ 50 মেগাপিক্সেলৰ ট্ৰিপল লেয়াৰ ক্যামেৰা তাৰ ওপৰ ইয়াতে আছে ফিংগাৰপ্ৰিন্ট সেন্সৰ তল ভালে আছে 3.5mm জ্যাক মাইক US টাইপ সি চাৰ্জাৰ আৰু স্পিকাৰ ওপৰ ফালে যদি চাও একো নাই তাৰ ওপৰ ইয়াত আছে পাৱাৰ অন অফ বুটন ভলিউম আপ আৰু ডাউন বুটন আৰু ফ্ৰন্টত আছে এটো ক্যামেৰা তাৰ ওপৰ ইয়াত আছে সিম ট্ৰে আমাৰ এটো ডেডিকেটেড সিম ট্ৰে হয় ইয়াতে ফিংগাৰপ্ৰিন্ট সেন্সৰ এখিনি আছিল ফিজিক্যাল ওভাৰভিউ আমি এটো অন কৰি চাইলো আমি অন কৰিলো ইয়াৰে যেটো ডিসপ্লে সাইজ হয় হেতু আছে 6.5 ইঞ্চি ইয়াৰে যেটো এন্ড্ৰইড ভাৰ্সন আছে হেতু আছে এন্ড্ৰইড 11 তাৰ ওপৰ ইয়াতে যেটো UI আছে Realme UI 2.0 আছে ইয়াত তাৰ ওপৰ আমাৰ হাতত যেটো ভেৰিয়েন্ট আছে হেতু আছে 4GB 128GB ভেৰিয়েন্ট গতিকে ইয়াতে এটা গেমিংৰ ক্ষেত্ৰত আপোনালোকে হাই এক্সপেৰিয়েন্স পাব যেটো এই G85 প্ৰসেসৰ আছে Narzo যেটো 50A এৰ ওয়েট আছে হেতু আছে 207 গ্ৰাম তা এটো কিমান এটা ওয়েট নাই মোবাইলটো হাতত লৈ আপোনালোকে গধুৰ নাপাব ইয়াৰে যেটো গেমিংৰ ক্ষেত্ৰত আপোনালোকে এটা মানে হাতত লৈ ইমান হেভি না লাগিব আপোনালোকে গেম ধুনিয়াকে খেলিব পাৰিব ইয়াৰে যেটো প্ৰাইস ৰেঞ্জ আছে 4GB 64GB ত আপোনালোকে 11400 মান টকাৰ ভিতৰত পাব আৰু 4GB 128GB যেটো আছে হেতু 12000 12500 মানৰ ভিতৰত পাই যাব আপোনালোকে ইয়াতে পলিকাৰ্বন বডি পাব ইয়াতে গ্লাস বডি নাপায় এখিনি মান ৰেঞ্জৰ ভিতৰত আপোনালোকে পলিকাৰ্বনে দিব তাৰ ওপৰ ইয়াৰে যেটো ব্যাক সাইডৰ যেটো ডিজাইন আছে ডিজাইনটো এটা ইউনিক ষ্টাইলত দিছে এটো যেটো হে আস্তানি দিছে এটো এটা ইউনিক ষ্টাইল এনেকুৱা যদি আপুনি হাতকে আনবক্সিং চাব বিচাৰে তেতিয়া হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি এই ভিডিওটো চাই ভাল পাইছে লাইক আৰু কমেন্ট নিশ্চয় কৰিব ভিডিওটো হেকলৈ চোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম